মই মিলন কষ্টা আৰু মই এতিয়া বৰ্তমান আছোঁ অসম বিধানসভাৰ সভাস্থলীত আৰু এতিয়া মই দেখুৱাই আছোঁ আৰু কিছু সময়ৰ পাছতে আজিৰ এই আলোচনা আৰম্ভ হ'ব। আমাৰ যি নেকি অসম চাহ জনজাতি যিটো ৩৬টা জাতি বাদ পৰি গৈছে, এই বাদ পৰা যি ৩৬টা জাতি জনগোষ্ঠী আছে, এই ৩৬টা জাতি জনগোষ্ঠীৰ আজি এই কিবা আলোচনা আছে। তো গতিকে মই আজিৰ এই বিধানসভাৰ সভাস্থলীত মই দেখুৱাই আছোঁ দৃশ্য। এয়া আমাৰ ছাৰ, কিবা ক'ব নেকি ছাৰ আজিৰ বিষয়ে অকণমান? আজিৰ বিষয়ে কি ক'ম, অসম চৰকাৰৰ OBC বোৰ্ডে আজি OBC কমিশ্যনে আজি মাতিছে চাহ জনগোষ্ঠীৰ ৩৬টা ছাবকাষ্ট যিবিলাক নেকি 1975 লিষ্টৰ বাহিৰত আছে, তেওঁলোকক আজি মাতিছে। হিয়াৰিং এটা আছে, গতিকে ইয়াত প্ৰায়খিনি আমাৰ সমাজ আহি উপস্থিত হৈছে। আমি শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ অতি শীঘ্ৰে অসম চৰকাৰে এই আমাৰ এই ৩৬টা বাদ পৰি থকা যিখিনি জাতি আছে, উপজাতি আছে, তেওঁলোকক অতি শীঘ্ৰে তেওঁলোকে OBC লিষ্টত চামিল কৰিব। এয়া আমাৰ গৌতম ছাৰে সুন্দৰকৈ বুজাই দিছে, মই আৰু দেখুৱাই আছোঁ। আমাৰ যি নেকি ছাৰ আছে, ছাৰসকলক মই দেখুৱাই দিছোঁ। এয়া আমাৰ ছাৰ আছে, ব্যস্ত আছে ছাৰে। এয়া এটা আমি এয়া লাঞ্চ কৰিব গৈ আছোঁ। তো লাঞ্চ কৰিম, তো মই এইফালৰ দৃশ্য দেখুৱাই দিছোঁ। এয়া অকণমান চাওক। তো সকলোৱে গৈ আছোঁ, এয়া চাওক। লাঞ্চ কৰিম, লাঞ্চ কৰাৰ পাছতে আমাৰ যি নেকি সভা আছে, সভা আৰম্ভ হ'ব। তো এয়া সকলোৱে আহি গৈছে, এয়া হাত ধুই লাইনত লাগি গৈছে। এতিয়া আমি হাত ধুই ময়ো লাইনত লাগি যাম আৰু খাবৰ কাৰণে। এতিয়া কি ব্যৱস্থা কৰা হৈছে মই দেখুৱাম, তো চাই থাকিব। গৰম পানী, এয়া আমাৰ ইয়াত গৰম পানীও পাব, ঠাণ্ডা পানীও পাব। ইয়াত হাত ধুইছোঁ, ঠিক আছে। এয়া তো এনেদৰে সব লাইনত লাগি গৈছে, ময়ো লাগি গৈছোঁ লাইনত। আমাৰ প্লেট পায়, প্লেট লৈ আমি খাম। আমাৰ ছাৰ লাইনত আহি পাই গৈছোঁ আৰু ইয়াৰ ডিছ লৈ আছোঁ। ডিছ চফা কৰিলোঁ, এবাৰ দিলোঁ। চামুচ নালাগে আমাক, আমি হাততে ভাল পাওঁ। হাতৰ জুতিটো ভাল লাগে, চামুচত খাই ভাল নালাগে, গতিকে মই চামুচ নলওঁ। নেমু দিয়ক, যি আছে চব দিয়ক। মোকো অলপ দিব, নিমখ দিয়ক, জলকীয়া এটা। এয়া দাদাজন মোক হেল্প কৰি আছে, এটা হাতত মানে মোবাইল লৈছোঁতো। এয়া চাওক, টেঙা দিব লাগিছিলে, মজা লাগে। গপচ চালি এটা দিয়ক। এইটো চাওক পিচ কেনেকুৱা পৰিছে। থেংক ইউ। ল'লোঁ পানীটো বাৰু পাছত আহি ল'ম।
তাৰপাছত খোৱাৰ ব্যৱস্থাটো চাই লওঁ ক'ত পাওঁ ছিট কম আছে এইফালে দাদাহঁতে খাই আছে এয়া আমাৰ ছাৰ বৌ ইফালে আছে ছোৱালী আছে এয়া মই দেখুৱাই দিছোঁ ইয়াত দীঘলীয়া লাইন এটা লাগি আছে বাৰু তাৰ আগতে আমি খাই লওঁ বাকী পাছত দেখুৱাম